বিটিসি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি চৰকাৰে। বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে তৎপৰ ৰাজ্যিক বিজেপি। ইতিমধ্যে বিটিআৰত কুচকাৱাজ আৰম্ভ বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ। দলৰ শক্তি বৃদ্ধিৰ লগতে নেতা কৰ্মীৰে আলোচনা বিশ্বজিৎ দৈমাৰীৰ। নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্তৰ পিছতে বিটিআৰত আৰু দায়িত্ব বাঢ়িল বুলি মন্তব্য পানেৰীৰ বিধায়কগৰাকীৰ। নিজৰ দলৰ শক্তি বৃদ্ধিৰে আগন্তুক দিনত বিটিআৰত ৰণকৌশল প্ৰস্তুত কৰিব বুলিও মন্তব্য দৈমাৰীৰ। সমান্তৰালকৈ ইউপিপিএলৰ মিত্ৰতা সন্দৰ্ভতো দৈমাৰীৰ প্ৰতিক্ৰিয়া। মিত্ৰতা আছে, কিন্তু দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে এতিয়াৰ পৰা বিটিআৰত বিজেপিয়ে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। বিটিসিৰ নিৰ্বাচনটোত মানে বিজেপিয়ে অকলশৰীয়াকৈ খেলিব আৰু আগতেও তেনেকুৱা খেলি আহিছে। গতিকে সেইদিনা তেখেতে যিটো কৈছে আমি সবেই গম পাইছোঁ। ইয়াৰ পিছত পাৰ্টি হিচাপে এতিয়া নিৰ্দেশো দিলে আৰু মোক স্পীকাৰ হিচাপে নহয় বিধায়ক হিচাপেও নিৰ্দেশ দিলে যে এতিয়াৰ পৰা আমাৰ মানে কি কয় গ্ৰাছৰুট লেভেলত মানে সবতে সেইটোৰ কাৰণে মানে 26লৈকে সব মানে সাংগঠনিক কামবিলাকত লাগি যাব লাগে সবে। গতিকে এইটো ময়ো পানেৰীৰ বিধায়ক হিচাপে যিহেতু পানেৰীৰ মই বিজেপিৰ বিধায়ক আৰু ইয়াত বিধায়ক হিচাপে আছোঁ, তো MLA বিলাকক নিৰ্দেশ দিয়াৰ লগে লগে মোৰ তাতেও একে নিৰ্দেশটো আহি যায়। তো গোটেই সেইটো স্পষ্ট কথা। ডেফিনেটলি ইয়াতো কোনো প্ৰশ্নই নাই, যিহেতু এইটো ৰাষ্ট্ৰীয় কি কয় ৰাজ্যিক কাৰ্যকৰী সভাত এই সিদ্ধান্তটো হৈ গ'ল, সেইটো এনাউন্সমেণ্ট কৰিছে, পাৰ্টিৰ সভাপতিও কৈছে। গতিকে ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ যিসকল আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছে, গতিকে তেওঁলোকে এতিয়াৰ পৰা তৈয়াৰ হ'ব লাগে, কাৰণ গোটেই জেগাত আপোনাৰ ইলেকশ্যন খেলিবই। যদি ইলেকশ্যন খেলিব লাগে তেতিয়াতো প্ৰত্যেকজন মানে কি কয় কাৰ্যকৰ্তাই নিজৰ নিজৰ যিটো মণ্ডল সেই মণ্ডলবিলাকত লাগি যাব। গতিকে মইতো দেখা নাই যে ওদালগুৰিত কোনোবা আমাৰ সমষ্টিত আমি নেখেলোঁ বুলি কোৱা আজিলৈকে ওলোৱা নাই।